আমাৰ ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্তটো মুখ্য সচিবে ল'ব লাগিব। যদি মুখ্য সচিবে ভাবে যে ইণ্টাৰনেট কৰ্তন কৰিব লাগে তেতিয়াহ'লে তেওঁ তাৰ আদেশ দিব। কিন্তু ভৱিষ্যতৰ পৰীক্ষাবিলাকত আমি তেওঁলোকক মই অসম চৰকাৰক এটা প্ৰট'কল উলিয়াব দিছোঁ যে যিটো এক্সামিনেশ্যন হলত পৰীক্ষা হয় তাৰ টাৱাৰৰ লোকেশ্যন লৈ অকল সেইটো টাৱাৰতহে যাতে ইণ্টাৰনেট ব্লক কৰিব পাৰে। কিন্তু তেনেকুৱা কাম কৰিবৰ কাৰণে অলপ প্ৰচেষ্টা লাগে, সময় লাগে। অহাকালিৰ ক্ষেত্ৰত কি সিদ্ধান্ত লয় আপোনালোকে গধূলি মুখ্য সচিবৰ পৰা গম। আমাৰ ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্তটো মুখ্য সচিবে ল'ব লাগিব। যদি মুখ্য সচিবে ভাবে যে ইণ্টাৰনেট কৰ্তন কৰিব লাগে তেতিয়াহ'লে তেওঁ তাৰ আদেশ দিব। কিন্তু ভৱিষ্যতৰ পৰীক্ষাবিলাকত আমি তেওঁলোকক মই অসম চৰকাৰক এটা প্ৰট'কল উলিয়াব দিছোঁ যে যিটো এক্সামিনেশ্যন হলত পৰীক্ষা হয় তাৰ টাৱাৰৰ লোকেশ্যন লৈ অকল সেইটো টাৱাৰতহে যাতে ইণ্টাৰনেট ব্লক কৰিব পাৰে। কিন্তু তেনেকুৱা কাম কৰিবৰ কাৰণে অলপ প্ৰচেষ্টা লাগে, সময় লাগে। অহাকালিৰ ক্ষেত্ৰত কি সিদ্ধান্ত লয় আপোনালোকে গধূলি মুখ্য সচিবৰ পৰা গম।